हेलो एवरीवन आज हल 21 नवेम्बर अहाकाली मोर देवर मिलनर बिया आरु আজি আহিছে কইনা ঘৰৰ মানুহ দৰাক মাতিবলৈ লগতে তেওঁলোকে দৰাক বিয়া পাতিব যোৱা ড্ৰেজুৰাও দিব আহিছে এতিয়া আমি তেওঁলোকৰ কাৰণে চাহৰ ব্যৱস্থা কৰি আছো আৰু এয়া হৈছে কইনা ঘৰৰ পৰা দৰাক দিয়া বস্তুখিনি আৰু ইয়াত আছে এজোৰ বগা জোতা গেন্ধে মালতী ফুলৰ মালা এপাত গোলাপ এটা আৰু কইনাই এখন চিঠি দি পঠাইছে লগতে আছে পাটৰ পিৰণ ধুতি পাটৰ গামোচা আৰু সেলাম আৰু লগত দিছে গেঞ্জি মোজা আৰু আন্ডাৰৱেৰ আৰু অলপমান কসমেটিকো দি পঠাইছে এতিয়া ৰাতি হৈছে আৰু অহাকালি পানী তোলাৰ কাৰণে কলহ আৰু ঘুটিখিনি আমি হাজু কৰি আছো কলহ আৰু ঘুটিবিলাকত এৱা হুটা বান্ধি আছো আৰু লগতে হেন্দুৰৰ ফুটবিলাকো দি দিছো কাৰণ হেন্দুৰখিনি আগদিনাই দি থলে শুকাই যায় কাৰণ পিজিনা লগে লগে দি যদি পানী তুলিব যাও কাপোৰত লাগি যাব পাৰে সেই কাৰণে আমাক আগদিনাই দি দিব দিছে আৰু বিয়া বুলি সৰু কৰি মেহেন্দিৰ ফাংচন এটাও ৰাখিছে আৰু লগতে আয়তি সকলেও বিয়া গীত গাই আছে এইফালে দৰাকো অলপমান মেহেন্দি লগাই দিলে কইনাৰ নামত আৰু অলপমান নাচৰো প্ৰগ্ৰাম ৰাখিছে
এতিয়া পানী তুলিব যাব ওলাইছোঁ ড্ৰেছ চেছ কৰি ৰেডি আমাৰ ইয়াৰ ওচৰত নদী নাই কাৰণে ওচৰৰে নামঘৰতে পানী তোলা হয় আৰু আমিও নামঘৰতে পানী তুলিব আহিছোঁ এতিয়া নামঘৰ আহি পালোঁ প্ৰথমতে সেৱা এটা জনাই ল'লোঁ ঘৰৰ ডাঙৰ বোৱাৰী হিচাপে পানী তোলাৰ প্ৰথম নিয়মখিনি মোকে কৰিব দিলে আৰু শাহু মায়ে মোক শিকাই দি আছে কি কৰিব লাগে জলতে গংগা নাচিছে গংগাৰে মহিমা কলসিতে আনিছে গংগাৰে মহিমা কলসিতে আনিছে জলত গংগা নাচিছে গংগাৰে মহিমা কলসিতে আনিছে এতিয়া পানী তুলি ঘৰ আহি পালোঁ আৰু দৰাক মূৰত পানী দিয়াৰ সময় আৰু
এয়া মই লোৱা কলহটোত এৱা সূতা এডাল 101 বাৰ পাক দি আছো আৰু এই সূতাডালে হ'ব বিয়াৰ জাপ চাকিটোৰ কলিতা আৰু এতিয়া দৰাৰ মূৰত তেল দিয়া নিয়ম কৰি আছে আৰু এতিয়া দৰাৰ ভতিজা আৰু ভতিজী কেইজনীয়ে নখ কাটা নিয়ম কৰি আছে এতিয়া আমি ঘৰৰ তিনিও বুৱাৰীয়ে মাহ হালধি বটি আছো এয়া আমাৰ জেঠিমা দুজনীয়ে দৈ কল আৰু চেনি সান্দহ এইখিনি হানি আছে যিসকলে দৰাক গা ধুৱাবৰ কাৰণে
লঘন দিছে তেওঁলোকক খোৱাবৰ কাৰণে এইখিনি ৰেডি কৰি আছে এয়া মই জাপ চাকি গছা জ্বলাই দিলো এতিয়া দৰাৰ গা ধোৱা সময় আৰু দৰাৰ সৰু ককায়েকে দৰাক দাঙি লৈ গৈছে আৰু গা ধোৱাৰ পিছত জেঠিমা লৰাজনে দৰাক দাঙি আনিলে আমি এতিয়া ওচৰৰে এঘৰলৈ কোৱাক জাৰিব যাব ওলাইছো আৰু এই হোৱাক জৰাত কি কি নিয়ম কৰা হয় ভিডিওটো শেষলৈকে চাই থাকিব
এয়া হোৱাক জৰা হৈ গ'ল। যিহৰ ঘৰত হোৱাক জাৰিছিলোঁ তেওঁলোকৰ ঘৰৰে পানী অলপমান মুখত লৈ আহিলোঁ আৰু এতিয়া ঘৰৰ পদূলিত থকা কলপুলি দুডালত পানীখিনি পেলাই দিলোঁ। এনেকুৱাই নিয়ম। এতিয়া আমি হোৱাক জৰাৰ পিছৰ নিয়মখিনি কৰি আছোঁ। দিনৰ গোটেইখিনি নিয়ম শেষ হ'ল আৰু ৰাতি দৰা যোৱালৈকে এয়া বেণ্ড পাৰ্টিটোৱে সংগীতৰ প্ৰগ্ৰেম কৰি থাকিব আৰু তেওঁলোকৰ লগত গায়কো আহিছে। ভিডিঅ'টো এইখিনিতে শেষ কৰিম। বিয়া আৰু ৰিচিপশ্যনৰ বেলেগ এটা ভিডিঅ' বনাই দিম, কাৰণ ভিডিঅ'বিলাক একেলগে দিলে বহুত দীঘল হৈ যায়, সেইকাৰণে মই ভাগ ভাগ কৰিয়ে দি দিছোঁ। আশা কৰিছোঁ ভিডিঅ'বিলাক চাই ভাল পাব।